নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো আজি মুকলি হোৱা যিখিনি ভ্যাকেন্সি আছে সেইখিনি মই আপোনালোকৰ ডিটেইলছটো দেখুৱাম সো আপোনালোকে ভিডিওটো শেষলৈ চাব সো ভিডিওটো আৰম্ভ কৰো আজিৰ যেটো প্ৰথম ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ গুৱাহাটী বেসড ইনষ্টিটিউট এটাৰ পৰা আহিছে ফেকাল্টি হেভিং সাউন্ড নলেজ অন এমএছ অফিস ডিটিপি আৰু টেলি এইখিনি নলেজ থাকিব লাগিব ফেকাল্টি পোষ্ট হয়টো কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে কন্টাক্ট নাম্বাৰটোত এপ্লাই কৰি লব এইটো পোষ্টৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচনৰ লগতে যদি কম্পিউটাৰ ডিপ্লোমা আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট আপোনালোকৰ 22 মাৰ্চ সো এইটো আছে আজি প্ৰথম ভ্যাকেন্সি আজি দুই নম্বৰ যেটো ভ্যাকেন্সি আহিছে হেতু প্ৰজ্ঞা একাডেমি গুৱাহাটীৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট কাম ফ্ৰন্ট অফিস এসিস্ট্যান্ট মিনিমাম গ্ৰেজুৱেচন লাগিব আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব দুই নম্বৰ পোষ্ট হৈছে এইচআৰ কাম মাৰ্কেটিং এক্সিকিউটিভ MBA কৰা হলে হ'ব আৰু লগতে কমিউনিকেশন স্কিল লাগিব 3 নম্বৰ পোষ্ট একাউন্টেন্ট মিনিমাম বিকম পাস কৰা হলে হ'ল 4 নম্বৰটো ফেকাল্টি ফৰ ফাৰ্মাসি কোর্স মিনিমাম ব্যাচেলর অফ ফাৰ্মাসি উইথ গুড কমিউনিকেশন স্কিল পিছৰ পোষ্ট আপোনালোকৰ কম্পিউটাৰ ফেকাল্টিৰ কাৰণে হয় মিনিমাম গ্ৰেজুৱেচন লাগিব আৰু লগতে PGDCA কৰা হলে হ'ব বা BCA কৰা হলে হ'ব এডুকেশনাল ইনষ্টিটিউট এটাৰ পৰা আহিছে এইটো কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 22 মাৰ্চ হয় আজিৰ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু গাৰ্ডেন এখনৰ পৰা আহিছে পোষ্ট হৈছে সিনিয়ৰ ফ্যাক্টৰী এসিস্ট্যান্ট লোকেশন আপাৰ আসামৰ ফালে হ'ব আপাৰ আসামৰ যিখিনি ডিস্ট্ৰিক্ট আছে তাতে হ'ব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 23 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি হেতু গুৰুকুল একাডেমি গোৱালপাৰাৰ পৰা আহিছে ইয়াতে ফেকাল্টি পোষ্ট হয় কিটা ফিজিক্স ম্যাথমেটিক্স এছএমইজ আৰু ইংলিছৰ কাৰণে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু স্যালাৰি খিনি ইয়াতে চাই লওক ফিজিক্সৰ কাৰণে 35 to 40000 ম্যাথমেটিক্সৰ কাৰণে 20 to 25000 আৰু ইংলিছৰ কাৰণে 15 to 15 নহয় এটো কোৱাত মোৰ ভুল হল 35 to 40000 হ'ব আপোনালোকৰ ফিজিক্স আৰু ম্যাথমেটিক্সৰ কাৰণে 20 to 25000 হ'ব ইংলিছৰ কাৰণে আৰু 15 to 20000 হ'ব এছএমইজৰ কাৰণে তো এপ্লাই কৰিব বিচাৰিলে ইয়াতে যেটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব বা হোৱাটছএপতো পঠিয়াব পাৰে পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু টিচাৰ ৰিকোয়াৰ্ড সেন্টাৰ ফৰ নিউ লাৰ্নিং বেংটল ডিস্ট্ৰিক্ট চিৰাং এফিলিয়েটেড টু CBSE নিউ দিল্লী এই CBSE স্কুল এখনৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে ম্যাথমেটিক্স টিচাৰ কোৱালিফিকেশন MSc কৰা হ'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি বা মেথছত আৰু লগতে BEd হেভিং 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব দুই নম্বৰটো হিন্দী টিচাৰ কোৱালিফিকেশন MA কৰা হ'ব লাগিব হিন্দীত আৰু লগতে BEd লাগিব আৰু টিচিং এক্সপেৰিয়েন্স লাগিব পিছৰ যেটো ভ্যাকেন্সি হেতু হ'ল আপোনালোকৰ ফিজিক্যাল ইনষ্ট্ৰাক্টৰ কোৱালিফিকেশন MPEd বা BPEd লাগিব আৰু লগতে এট লিষ্ট 1 ইয়াৰ টিচিং এক্সপেৰিয়েন্স লাগিব কন্টাক্ট নাম্বাৰ দিয়া আছে কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি লব কিবা যদি প্ৰবলেম হয় কিবা যদি জানিব লগা থাকে আৰু স্যালাৰি হ্যান্ডসাম স্যালাৰি বুলি দিয়া আছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 25 মাৰ্চৰ আগতে এপ্লাই কৰি লব এইটো মেইলত বায়োডাটা পঠিয়াই দিব পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ উডল্যান্ড স্কুলৰ পৰা আহিছে ইয়াতো আপোনালোকৰ টিচাৰৰ ভ্যাকেন্সি হয় হিন্দী ইংলিশ ম্যাথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স সাবজেক্ট এন্ড হোস্টেল ওয়াৰ্ডেনৰ অনলি মেইলৰ কাৰণে হয় হোস্টেল ওয়াৰ্ডেনটো ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব ৰেসপেক্টিভ সাবজেক্টত আৰু লগতে BEd নহলে DLEd থাকিব লাগিব আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ কোনোবাই এপ্লাই কৰিব বিচাৰিলে হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে বায়োডাটা পঠিয়াই দিব পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ ইউনিসেক্স পাৰ্লাৰ এখনৰ পৰা আহিছে তেজপুৰ লোকেশন তেজপুৰ হয় ইয়াতে বিউটিশিয়ানৰ ভ্যাকেন্সি আহিছে মেল আৰু ফিমেলৰ কাৰণে হোৱাটছআপ নম্বৰ দিয়া আছে কিবা জানিব লগা থাকিলে ইয়াতে হোৱাটছআপ নম্বৰটো কন্টাক্ট কৰি লব পিছৰ যেটো ভ্যাকেন্সি হেতু ট্ৰেভেল এজেন্সি এটাৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী পোষ্ট আছে আপোনালোকৰ এক্সিকিউটিভৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব ইমেইল দিয়া আছে মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি লব আৰু লাষ্ট ডেট ইয়াৰে আপোনালোকৰ 21 মাৰ্চ হয় পিছৰ যেটো ভ্যাকেন্সি হেতু কনস্ট্ৰাকচন কোম্পানী এটাৰ পৰা আহিছে 4 নম্বৰ অফ প্ৰজেক্ট মেনেজাৰ সাইড ইঞ্জিনিয়াৰৰ এক নম্বৰ পোষ্টটো ইয়াতে BE নহলে BTech কৰা হ'ব লাগিব সিভিল ব্ৰাঞ্চত আৰু লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু যদি ডিপ্লোমা কৰা আছে তেতিয়া হলে 5 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্টটো হ'ল সিনিয়ৰ সুপাৰভাইজাৰ 6টা পোষ্ট আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব এনি ডিসিপ্লিনত আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিব বিচাৰিলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে দুটা বায়োডাটা ইয়াতে পঠাই দিব পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ বিগ বাস্কেটৰ পৰা আহিছে পোষ্ট আছে ডেলিভাৰী এছ'চিয়েট candidate should be familiar with the location of Guwahati
গুৱাহাটী লোকেশ্যনখিনি ভালকৈ চিনি পাব লাগিব আৰু অপেনিং ফৰ ভেন এণ্ড বাইকছ ফৰ গড়চুক পামহি লোকেশ্যন এইটো লোকেশ্যন হয় আপোনালোকৰ কোৱালিফিকেশ্যন মিনিমাম 10 পাছ বিচাৰিছে ইয়াতে আৰু চেলাৰী হ'ব 15,000 to 20,000 উইথ ইনচেন্টিভ এপ্ৰক্স ইনচেন্টিভো থাকিব এইটো নাম্বাৰ দিয়া আছে এই নাম্বাৰবিলাকত কল কৰি ল'ব আপোনালোকে পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ সেলস সুপাৰভাইজাৰৰ ভেকেঞ্চি আহিছে হেডকোৱাৰ্টাৰ গুৱাহাটী হ'ব লোকেশ্যন নাম্বাৰ অফ পজিশন 5টা আছে ইয়াতে ভেকেঞ্চি কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট দিয়া আছে BA BSc বা BCom পাছ কৰা হ'লে হ'ব এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 23 মাৰ্চ হ'ব পিছৰ পোষ্টটো আপোনালোকৰ টিচাৰৰ পোষ্ট হয় আচাৰ্য কুলাম কুমাৰীকাটা বেলখুটি BTR এইটো লোকেশ্যনৰ কাৰণে আহিছে সায়েন্স ম্যাথমেটিক্স ইংলিশ হিন্দী আৰু সংস্কৃত ব্যাচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী লাগিব ৰেসপেক্টিভ সাবজেক্টৰ লগতে BEd নহলে DLEd লাগিব কম্পিউটাৰৰ কাৰণে BSc বা BTech বা BE কৰা হ'ব লাগিব উইথ এক্সপাৰ্টাইজ ইন আৰ্টিফিশিয়াল ইন্টেলিজেন্স AI কোডিং এখিনি জানিব লাগিব প্ৰগ্ৰামিং জানিব লাগিব পিছৰ পোষ্টটো লাইব্ৰেৰিয়ানৰ কাৰণে হয় MSc কৰা হ'ব লাগিব বা BSc কৰা হ'ব লাগিব লাইব্ৰেৰী সায়েন্সত পিছৰ যিটো পোষ্ট এইটো ফিজিক্যাল ট্ৰেইনাৰৰ মাষ্টাৰ অফ ফিজিক্যাল এডুকেশ্যন বা ব্যাচেলৰ অফ ফিজিক্যাল এডুকেশ্যন লাগিব লগতে এক্সপেৰিয়েন্স লাগিব টিচিং এক্সপেৰিয়েন্স পিছৰ পোষ্ট আপোনালোকৰ আৰ্টৰ কাৰণে হয় মাষ্টাৰ অফ আৰ্টছ বা ব্যাচেলৰ অফ আৰ্টছ কৰা হ'ব লাগিব ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব মোবাইল নম্বৰো দিয়া আছে মোবাইল নম্বৰটো পঠিয়াই দিব পাৰিব পিছৰ পোষ্টখিনি আপোনালোকৰ আচাৰ্য কুলাম চিৰাং খাগৰাবাৰী BTRৰ পৰা আহিছে এইটো লোকেশ্যনৰ কাৰণে আহিছে ইয়াত পোষ্ট আছে আসামিছৰ কাৰণে MA বা BA কৰা হ'ব লাগিব আৰু লগতে BEd বা DLEd লাগিব আৰু এজন ফিজিক্যাল ট্ৰেইনাৰৰ ভেকেন্সি আছে মাষ্টাৰ অফ ফিজিক্যাল এডুকেশ্যন বা ব্যাচেলৰ অফ ফিজিক্যাল এডুকেশ্যন লগতে এক্সপেৰিয়েন্স লাগিব এই কিটা পোষ্টৰ কাৰণে আপোনালোকৰ এইটো যিটো মেইল দিয়া আছে এই মেইলটোত পঠিয়াই দিব ওপৰৰ মেইলটো আৰু তলৰ মেইলটো একেই হয় খালি লোকেশ্যন দুটা বেলেগ বেলেগ হয় ইয়াতে মোবাইল নম্বৰো দিয়া আছে আপোনালোকে ইয়াতে মোবাইল নম্বৰটো কন্টাক্ট কৰিব পাৰিব আৰু লাষ্ট ডেট এপ্লাই কৰাৰ 21 মাৰ্চে হয় আৰু বিফৰ 3টা বজাৰ আগতে এপ্লাই কৰি ল'ব স্যালাৰি আপোনালোকৰ পাৰ মান্থ নেগোশিয়েবল হ'ব সো এইখিনি আছিল আজিৰ ভেকেন্সি লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত সো আজিলৈ